বন্ধুসকল আজি মোৰ লগত বিশেষ 5জন অতিথি আছে আৰু আমি এতিয়া নাওত আছো ফেৰীত আছো আমি যোৰহাটৰ পৰা মাজুলীলৈ গৈ আছো আৰু আমাৰ লগত কিছু আমাৰ সতীৰ্থসকল আছে অলপ তেখেতৰ বাবে মই জানিবলৈ বিচাৰিছিলো আৰু তেওঁলোকক মই আজি মাতি আনিছো তো আহক অলপ সবৰ লগত অলপ আমি চিনাকি হওঁ আৰু তেওঁলোকৰ বৰ্তমান অসমলৈ তেওঁলোকৰ কি চিন্তাধাৰা আৰু আৰম্ভণিতে মই তোমাৰ পৰা জানিবলৈ বিচাৰো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সুলুমণি দাস। মই তিতাবৰ তুৰুং পঞ্চায়তৰ এগৰাকী শিল্পী হিচাপে কাম কৰি আছোঁ। আপোনাৰ বস্ত্ৰশিল্পৰ যোগেদি আৰু শিপিনীৰ কাম কৰি আছোঁ মই। মোৰ নাম ঋতিশা বৰকাকতি আৰু মই এতিয়া ষ্টুডেণ্ট। মই শিৱসাগৰ ইউনিভাৰ্চিটিত BSc কৰি আছোঁ ইন জিঅ'লজি 6th চেমিষ্টাৰ। নমস্কাৰ, মোৰ নাম মৌচুমী দাস। মই এগৰাকী অধিবক্তা। মই তিতাবৰ আৰু যোৰহাটত অধিবক্তা হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মোৰ নাম শিৱামণি বৰা। মই বিধায়িকা। মই বটদ্ৰৱা সমষ্টি ৰিপ্ৰেজেণ্ট কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সাগৰিকা বৰা। মই ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত নিজকে জড়িত কৰি ৰাখিছোঁ। বৰ্তমান অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ লগত মই নিজকে জড়িত কৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী হৈ আছোঁ। আচ্ছা, তো তুমি অলপ কোৱা তুমি নিজৰ এতিয়া কি পঢ়ি আছা আৰু তাত কেনেকুৱা পাইছা? মই এতিয়া BSc কৰি আছোঁ জিঅ'লজিত। শিৱসাগৰ জিঅ'লজি ডিপাৰ্টমেণ্টটো ভাল, সেইকাৰণে গৈছোঁ। কিন্তু মানে এটা মোৰ ইছ্যু আছে, মানে যিহেতু ষ্টুডেণ্ট হয় আৰু এইটো এজত মানে পেৰেণ্টছৰ পৰা মানে চব টাইমত পকেট মানি খুজিবলৈও লাজ লাগে। সেইটো কাৰণে ষ্টুডেণ্টছৰো যদি তেনেকুৱা কিবা পাৰ্ট টাইম কৰিব পৰা কিবা অপৰচুনিটিজ আহে আমিও ভাল পাম। মানে এতিয়া আমি গোটেই টাইমটোতো দিব নোৱাৰোঁ, যিহেতু আমাৰ প্ৰেক্টিকেলছ প্ৰজেক্ট ছায়েন্সৰ ফিল্ডত বহুত থাকে। তেনেকৈ পাৰ্ট টাইম টাইপত যদি কিবা হ'লেও আমি পাওঁ, ধৰা দিনটোত ধৰক 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণেও, তেতিয়াও বহুত। সেইটো এটা মানে বিচাৰোঁ যে হওক আৰু বাকী তেনেকৈ আৰু খুব ভাল কথা। মোৰ প্ৰয়াত তৰুণগদেৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। জিলা সভাপতি কোন হ'ব বহুতে ভয় কৰিছিল। প্ৰয়াত তৰুণগদেৱ প্ৰদেশ কংগ্ৰেছ সভাপতি হৈ থকা সময়ত চাৰিওফালে ভ্ৰমণ কৰিলে আৰু সেইখন আমাৰ কংগ্ৰেছৰ সৈনিকসকলৰ লগত লৈ আমি 15 বছৰ আমি চৰকাৰ গঠন কৰিলোঁ। আৰু সেইকাৰণে এই সময়ত যিসকলে কংগ্ৰেছ কৰি আছে, এয়া হ'ল আমাৰ পিয়ৰ কংগ্ৰেছ, এয়া হ'ল আমাৰ বাস্তৱ ভক্তি, এয়া হ'ল আমাৰ আচল আমাৰ সম্পদ। আৰু মই কথা দিছোঁ কি যেতিয়া আমাৰ ভাল দিন আহিব, ভাল দিনটো আহিব, ৰাজনীতি এটা চক্ৰ, আন্ধাৰ পিছত পোহৰ, ৰাতিৰ পিছত দিন আহে। আমাৰ যেতিয়া ভাল দিন আহিব, আমি প্ৰথমে নিজৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলক প্ৰাথমিকতা দিম, গুৰুত্ব দিম, আপোনালোকৰ মতে আমি কামখিনি কৰিম। আমি পাহৰি যাব নোৱাৰোঁ। আৰু সেইকাৰণে মই চাৰিওফালে ভ্ৰমণ কৰি আছোঁ। উজনি, নামনি, উত্তৰ, দক্ষিণ, ব্ৰহ্মপুত্ৰ, বৰাক, চাৰিওফালে গৈ কোন আজি বেয়া দিনত কংগ্ৰেছ কৰি আছে, মই এজনকে মই চিনি পাবলৈ বিচাৰিছোঁ। কোনজন হে ব্লকৰ কৰ্মী, কোনজন হে NSY, কোনজন হে যুৱক। আৰু মই যুৱকসকলক কৈছোঁ, তোমালোকে আজি বেয়া দিনত কংগ্ৰেছ কৰিছা, যেতিয়া আমাৰ ভাল দিন আহিব, ৰাজনৈতিকভাৱে তোমালোকৰ ভৱিষ্যত দায়িত্ব মই লৈছোঁ।